Assalamu alaikum. Hello everyone. I'm Wasim. বলক আজি আমি এনেকুৱা এটা বিষয় শিকো যেটো বিষয় আমাৰ সকলোৱে প্ৰয়োজন। আৰু যেটো অবিহনে আমি নমাজো বহিব নোৱাৰো। আৰু আপোনালোকে নিশ্চয় গমেই পাইছে সেইটো বস্তুৱে হৈছে ওজু। ওজু চাৰিটা ফৰজ আছে। এই চাৰিটা ফৰজৰ পৰা যদি কোনোবা এটা ফৰজ ভালদৰে সম্পূৰ্ণৰূপে যদি আদায় নহয় তেনেহলে আমাৰ ওজু নহব আৰু ওজু নহলে নামাজ নহব। গতিকে সেই চাৰিটা ফৰজনো কি জানো হ'ব। প্ৰথমতে হৈছে মুখমণ্ডল ধোৱা অৰ্থাৎ ৱাশ্বিং দ্য ফেচ। এতিয়া মুখমণ্ডল ক'ৰ পৰা ক'লৈ ধুব লাগিব। মুখমণ্ডল বোলোতে যে চুলিৰ গুৰিৰ পৰা থুতুৰি তললৈ অৰ্থাৎ এতিয়া চুলিৰ গুৰিৰ পৰা থুতুৰি তললৈ আৰু এখন কাণৰ লতিৰ পৰা আনখন কাণৰ লতিলৈ। From the hairline of the forehead to the chin and one ear to another. দ্বিতীয়তে হৈছে হাত ধোৱা washing both hands and arms and including the elbows. অৰ্থাৎ আমি যেতিয়া হাত ধুওঁ হাতৰ আঙুলিৰ মূৰৰ পৰা কিলাগতি সহ ধুব লাগিব। 3 নম্বৰতে হৈছে তোমাৰ মূৰ মুছেহ কৰা মূৰৰ চাৰিভাগৰ এক অংশ। Wiping the head at least 1/4 of the head. আৰু চতুৰ্থতে হৈছে ভৰি ধোৱা ভৰিৰ আঙুলিৰ মূৰৰ পৰা খাৰাগাঁঠি ওপৰলৈকে।